নমস্কাৰ 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 প্ৰিয় দৰ্শক আপোনালোক ভালে আছে আটায়ে ময়ো ভালে আছো আপুনি ধনুৰাশি হয় নি যদি হয় তেনেহলে আপোনাৰ বাবে এই ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ যদিহে আপোনাৰ ৰাশি ধনু নহয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰিব আমি প্ৰত্যেকটো মাহতে এটা ৰাশি বিশ্লেষণ কৰি আছো আপোনাৰ ৰাশিৰ অনুযায়ী ধনুৰাশি মানুহ কেনেকুৱা হয় তেওঁলোকৰ গোপন ৰহস্য সম্পূৰ্ণ ব্যক্তিত্ব জীৱনৰ বিশ্লেষণ স্বাস্থ্য প্ৰেম ব্যৱসায় চাকৰি সকলোবোৰ সামৰি এই ভিডিওটোত মাজত আমি প্ৰস্তুত কৰি লৈ আহিছো হে এই ভিডিওটো চালে আপুনি বেলেগ ভিডিও চোৱাৰ প্ৰয়োজন নাই কিয়নো ধনুৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰহস্য খুলি এফালৰ পৰা আমি ব্যাখ্যা কৰি হিচাপে কৈ যাম হে আপুনি চাই যাব আৰু ভিডিওটোৰ মাজভাগত কম কি উপায় কৰিলে আপোনাৰ জীৱনটো সঁচাকৈ ধুনীয়া হৈ পৰিব আমি প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰো সুখী লাইফ লাক্সাৰি লাইফ কিন্তু তাৰ মাজতো আমি সাকসেসফুল হ'ব নোৱাৰো বহুতো কষ্টৰ মাজত জীৱনটো জীয়াই থাকিব লগিয়া হয় কিয়নো আমাৰ চিন্তা চৰ্চাবোৰ একে নাথাকে সময়ৰ লগে লগে আমাৰ চিন্তা মনৰ ঠিকনাবোৰ হলনি হৈ থাকে হে তেনেকুৱা কৰিলে নহব আমি নিৰ্দিষ্টভাৱে এটা কামতে যজি এবাৰ নহয় হাজাৰবাৰ চেষ্টা কৰিহে আমি আগবাঢ়িবলৈ লাগিব যদি আপোনাৰ ধনুৰাশি নহয় তেন্তে আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব আমাৰ ইউটিউব চেনেলত ইতিমধ্যে দি থৈ দিছো প্ৰথমে আমি জানো আহকচোন ধনুৰাশি এক সুন্দৰ ৰাশি হয় একদম সুন্দৰ ৰাশি ধনুৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি হয় আপুনি যদি বৃহস্পতিবাৰত এই গুৰুবাৰটোত যদি আপুনি উপাস থাকিব পাৰে যদি নোৱাৰে নিৰামিষ হলেও খাব তেনেহলে আপোনাৰ গুৰুৰ কিবা যথেষ্ট লাভৱান হ'ব আপুনি ধনুৰাশিৰ স্বামী গ্ৰহই বৃহস্পতি অগ্নি তন্ত্ৰ ৰাশি এক শক্তিশালী ৰাশি ধনুৰাশিৰ জাতক জাতিকাৰ পুৰুষ মহিলা মই সমাজত দেখিছো ধনুৰাশিৰ লোকসকল শক্তিশালী হয় খং আছে বহুতো কিন্তু এওঁলোকৰ মনবোৰ খুবেই সহানুভূতিশীল হয় খুবেই মানৱীয়তা থাকে এওঁলোকৰ ওপৰত খং উঠিলেও এওঁলোক কিন্তু হৃদয়খন খুবেই চাফা হয় নিয়ন্ত্ৰণ কৰিবলৈ লাগিব খংটো আমি সদায় নিয়ন্ত্ৰণ কৰিব লাগিব খঙে মানুহক ধ্বংস কৰে হে সদায় খংটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব তেনেহলে মানসিক শান্তি পাব যিকোনো বস্তু বাহনি সদায় আমাৰ কাৰণে চিৰদিনীয়া নহয় নাথাকে কিন্তু আপোনাৰ কৰ্মৰ জৰিয়তে আপোনাৰ ভাল গুণবোৰ মৰি গলেও থাকি যাব হে জীৱন আমি দুটা বস্তুৱে কিনিব নোৱাৰো এটা হৈছে সময় এটা হৈছে জীৱন হে আমি সদায় সময়ক লগে লগে সৎ ব্যৱহাৰ কৰিব লাগে মই সময় থাকোতে সময়ৰ কাম কেতিয়াও কৰা নাছিলো বুজি পোৱা নাছিলো যেহেতু সৰু আছিলো তাৰ কাৰণে আজি মই উপলব্ধি কৰিছো বুজিছো তাৰ কাৰণে কৈছো প্লিজ ৰিকুৱেষ্ট জনাইছো সময়ৰ কাম সদায় সময়ত কৰিব আমি জীৱনটো এবাৰে পাও হে জীৱনটো যি হেৰাইছো দুখ পাইছো অতীতত আমি পাহৰিবলৈ চেষ্টা কৰিবই লাগিব বাস্তৱ জীৱনটো ধুনীয়া কৰিবলৈ চেষ্টা কঠোৰ পৰিশ্ৰম কৰিবই লাগিব একাল দুখ থাকিলে একাল সুখ আহিব ভাল বেয়া সকলোৰ জীৱনৰ লগতে থাকে হে বেয়াবোৰ পাহৰি ভালবোৰ লৈ আমি বাস্তৱ ধুনীয়া জীৱনটো কৰিবলৈ চেষ্টা কৰিব লাগিব ধনুৰাশিৰ খুব অলপতে ইগো হয় যাৰ ফলত তেওঁলোকৰ কিছু ক্ষেত্ৰত সমস্যা আহি পৰে সঁচা কথা ক'বলৈ গ'লে ধনুৰাশি মানুহ হৈছে এক মুক্ত পৰীক্ষাৰ দৰে যিয়ে আকাশৰ উচ্চতালৈ উৰি যায় মুক্তি বিচাৰি আৰু নিজৰ জীৱনত নিজেই গঢ় দিবলৈ চেষ্টা কৰে
গঢ়িবলৈ চেষ্টা কৰে তেওঁলোকে নিজৰ শক্তিৰে সকলোবোৰ বাধা পাৰ কৰিব পাৰে যদি আপুনি ধনুৰাশি হয় বিশ্বাস কৰক ইয়াৰ আপোনাৰ ভিতৰত এক বিশ্বাস বিশাল শক্তি আছে যদি আপুনি মনেৰে ভাবে মই কৰিব পাৰিম হসাকে আপুনি কৰিবলৈ পাৰিব কিন্তু কেতিয়াও নিগেটিভ নাভাবি কৰিবলৈ চেষ্টা কৰিব লাগিব ধনুৰাশিৰ মানুহৰ প্ৰকৃতিভাৱে দৰ্শন ধৰ্ম শিক্ষা ঐধান্তিক ওচৰত এওঁলোকৰ খুবেই মন থাকে অধিকাংশ ধনুৰাশিৰ লোকৰ বিশ্ববিদ্যালয় বা উচ্চ শিক্ষাৰ আগ্ৰহ প্ৰকাশ কৰে যি কামত মন যায় সেই কামত তেওঁলোকে 100% দিয়ে কামটো শেষ নকৰালৈ তেওঁলোকে কেতিয়াও এৰি নিদিয়ে সেয়ে আপোনালোকৰ যদি বিজনেছ পাৰ্টনাৰ ধনুৰাশিৰ হয় তেনেহলে আপুনি এক ভাগ্যৱান হয় আপোনাৰ ব্যৱসায় আগতকৈ বিশাল হ'ব ধনুৰাশিৰ ভাগ্য বৃহস্পতিৰ আশীৰ্বাদে তেওঁলোকৰ ভাগ্য সদায় সহায় কৰে বিপদৰ সময়তো তেওঁলোকে অদ্ভুতভাৱে বাচি যায় যেন ঈশ্বৰে ৰক্ষা কৰিছে ভাগ্যৰ লগত কঠোৰ পৰিশ্ৰমে মিলিলেও ধনুৰাশিৰ মানুহৰ আকাংক্ষা কেতিয়াও শেষে নহয় যাত্ৰা বিদেশ শিক্ষা ধৰ্মীয় কামৰ সফলতা পায় কিন্তু এওঁলোকে প্ৰেম সম্পৰ্কত জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা হয় যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে বা বয়ফ্ৰেণ্ড হ'ব পাৰে আপোনাৰ ধনুৰাশিৰ প্ৰেমত খুবেই স্পষ্টভাৱে এওঁলোকে মনৰ আত্মবিশ্বাসেৰে ভাল পাবলৈ চেষ্টা কৰে যিসকলে সম্পৰ্কত স্বাধীনতা বিচাৰে এওঁলোকৰ মনত আঘাত দি কিছুমানে দূৰ কৰি দিয়ে প্ৰেমৰ ক্ষেত্ৰত যদি ধনুৰাশিৰ মানুহ আপোনাৰ ভাল পায় তেন্তে তেওঁৰ আপোনাৰ বাবে অক্সিজেনৰ দৰে হ'ব পাৰে সেয়ে কেতিয়াও এলাহ নকৰিব ধৰি ৰাখক এইজনে আপোনাৰ লাইফ পাৰ্টনাৰ কিন্তু বিশ্বাসঘাত কৰিলে এই সম্পৰ্ক ফাক মেলা দেখা পোৱা যায় বিবাহৰ ক্ষেত্ৰত ধনুৰাশিৰ স্বামী লগত বন্ধুৰ দৰে সম্পৰ্কবোৰ আচাৰ ব্যৱহাৰ কৰে যদি পত্নী স্বামীয়ে সমৰ্থক কৰে তেন্তে দুয়োৰে জীৱন ফুলৰ দৰে গঢ়ি উঠিব সেয়ে ইজনে ইজনক যদি ছাপোৰ্ট কৰি ৰাখে তেনেহলে সম্পৰ্ক কিন্তু এওঁলোকৰ অতীততকৈও আপোনাৰ যথেষ্ট ছাপোৰ্ট হ'ব তেওঁলোকৰ অধিক অৰ্থনৈতিক স্বাধীনতা আৰু মানসিক শান্তি বিচাৰে এওঁলোকে অধিক অৰ্থনৈতিক আৰু স্বাধীনতা মানসিক শান্তি বিচাৰে হয় ধনুৰাশি মানুহৰ শিক্ষা উকিল ধৰ্মীয় গুৰু সাহিত্যৰ মটিভেশ্যনেল স্পিকাৰ এডভাইচাৰ হিচাপে অতি সফল হ'ব পাৰে এওঁলোকে তেওঁলোকৰ নেতৃত্ব দিয়াৰ ক্ষমতা ৰাখে কিন্তু এওঁলোকে অলপ নহয় বহুতো আগুৱাই যোৱাৰ মনোভাৱ থাকে এওঁলোকৰ নিজৰ কামত বিশ্বাস আৰু উদ্দীপনা চিজিলভাৱে কৰি যায় এওঁলোকে আৰ্থিকৰ দিশত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হয় জানিবলৈ আহকচোন তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ যদিহে আপুনি আমাৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাৰ নতুন ভিডিঅ' কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা পাওঁ ধনুৰাশিৰ মানুহৰ আয়ৰ উচ্চ বহুবিধ হয় তেওঁলোকৰ ধনৰ আহৰণৰ সদায় ব্যস্ত থাকে কিন্তু অধিক আৰ্থিক সংৰক্ষণ কৰিব নোৱাৰে কিন্তু ভাগ্যৰ সহায় থাকে কিন্তু এওঁলোকৰ যিকোনো পজিটিভ চিন্তা চৰ্চালৈ এওঁলোকৰ মনত ভাহি থাকে পূজা পাঠ জ্ঞান অৰ্চনা এওঁলোকে খুবেই বিশ্বাস কৰে মনৰ ভিতৰত এওঁলোকৰ চিন্তাশীল মহাকাল থাকে যিয়ে সদায় ঈশ্বৰৰ সত্য জ্ঞান বিচাৰে এওঁলোকে এইবাৰ আমি জানি লওঁ আহকচোন আপোনালোকৰ গোপন ৰহস্যৰ বিষয়ে জানো আহকচোন ধনুৰাশি মানুহৰ বাহিৰে সদায় এওঁলোকে হাঁহি থাকিবলৈ বিচাৰে কিন্তু ভিতৰে গভীৰ অনুভৱ লুকাই থাকে এওঁলোকৰ মনৰ মাজত এওঁলোকে নিজৰ
কষ্ট থাকি কিন্তু অনুভৱ প্ৰকাশ মানুহৰ আগত নেদেখায় তেওঁলোকে যাক ভাল পায় পান দিল দি কেনে এওঁলোকে সাজু হয় কিন্তু ঠকা পালে কেতিয়াও ক্ষমা নকৰে কিন্তু ক্ষমা কৰিবও নালাগে দেচোন যিয়ে নেকি একবাৰ বিশ্বাসঘাত কৰে তেওঁক কেতিয়াও ক্ষমা কৰিব নালাগে কাৰণ বিশ্বাস এনেকুৱা এটা মনৰ মাজত বিশ্বাসৰ কাৰণে আপুনি মই জীয়াই আছো বিশ্বাসৰ কাৰণে আপুনি এই ভিডিঅটো চাই আছে বিশ্বাসৰ কাৰণে আজি মই এই ভিডিঅটো প্ৰস্তুত কৰিছো প্ৰত্যেকজন ব্যক্তি আমি বিশ্বাস কৰাটো যোগ্যতা বিশ্বাস নাথাকিলে এইখন কলিৰ যুগত কেতিয়াও 120-80% নহয়গৈ হে বিশ্বাস থাকাটো আমাৰ খুবেই দৰকাৰ সেই কাৰণে আমি ইজনে সিজনক বিশ্বাস ৰখাটো খুবেই প্ৰয়োজন ভিতৰুৱা শক্তি মানুহক তেওঁলোকে কব কিন্তু সুযোগ পালেহে তেওঁলোকে কামেৰে প্ৰমাণ কৰি দেখায় কিন্তু এওঁলোকে মুখেৰে কৰি নেদেখায় যেতিয়া সময় আহে তেওঁলোকে তেতিয়াহে কৰ্মৰ যোগেৰে এওঁলোকে কৰ্ম কৰি দেখায় সেয়ে অত্যন্ত ভাল গুণ কিন্তু সঁচা কথা ক'বলৈ গ'লে ধনুৰাশি মানুহ হৈছে এক মুক্ত পৰীক্ষাৰ দৰে যি আকাশৰ উচ্চতালৈ উৰে মুক্তি বিচাৰে আৰু নিজৰ জীৱনত নিজে গঢ় দিবলৈ জানে এওঁলোকে নিজৰ শক্তিৰে সকলো বাধাৰ পাৰ কৰিবলৈ পাৰে যদিহে আপুনি ধনুৰাশি হয় বিশ্বাস কৰক আপোনাৰ ভিতৰত এক বিশাল শক্তি আছে যিয়ে আপোনাক আগবাঢ়ি যাবলৈ বহুদূৰ সাকসেসফুল হ'বলৈ প্ৰেৰণা যোগাব হেহে কেতিয়াও হাৰি নাযাব লাগি থাকক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক যদিহে আপোনাৰ ৰাশি ধনু নহয় তেনেহলে আপোনাৰ ঘৰৰ সদস্যলৈ এই ভিডিঅটো প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজি এই বিশেষ ভিডিঅটোৰ পৰা আমি সামৰণি মাৰিছো যদিহে ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ আপোনালোক আটাইকে লগ পাম আপোনালোক কুশলে থাকক আপোনালোকৰ ঘৰৰ পৰিয়ালক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ